নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ টাৰ্গেট গভ সব জেনেৰেল নলেজৰ আজিৰ চতুৰ্থটি খণ্ডলৈ। ইতিমধ্যে আমি 3টা খণ্ড আপোনালোকৰ আগত আলোচনা কৰিছোঁ। তাত ৭৫টা প্ৰশ্ন উত্তৰ বিতংভাৱে আমি আলোচনা কৰিছোঁ। আজি আকৌ আপোনালোকৰ বাবে 25টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। এই প্ৰশ্ন উত্তৰকেইটা অসমৰ যিকোনো গভৰ্ণমেণ্ট জব আৰু এণ্ট্ৰেন্স এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনালোকে এই প্ৰশ্ন উত্তৰকেইটা সম্পূৰ্ণকৈ মনত ৰাখিবলৈ চেষ্টা কৰিব। এইখিনিতে এটা নোট, যিসকলে আজি আমাৰ চেনেলটো নতুনকৈ আহিছে, যিসকলে বৰ্তমান আমাৰ ভিডিঅ'সমূহ চাই আছে, তেওঁলোকে আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আপোনালোকৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী যিসকলে আগন্তুক হ'বলগীয়া অসমৰ যিকোনো গভৰ্ণমেণ্ট জব আৰু এণ্ট্ৰেন্স এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোককো আমাৰ চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আমাৰ চেনেলটোত যদি অলপ বেছি ভিউজ হয়, আমি আপোনালোকৰ বাবে আৰু কোৱালিটি সম্পন্ন ভিডিঅ'সমূহ লৈ আহিবলৈ আমি উৎসাহ পাম। সেয়ে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে, যাতে সকলোৱে এই ভিডিঅ'সমূহৰ পৰা উপকৃত হ'ব পাৰে। লগতে এইসমূহ ভিডিঅ'ৰ পৰা আমাৰ চেনেলত অসমীয়া গ্ৰামাৰৰ ভিডিঅ' দিয়া আছে, ক্লাছ 9-10ৰ উপযোগীকৈ, লগতে CTET-ৰ বাবে উপযোগীকৈ। আৰু আমি CTET-ৰ বাবেও অসমীয়া গ্ৰামাৰৰ ভিডিঅ'সমূহ লৈ আহিম। আপোনালোকে তাৰ পৰা CTET-ৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰে। লগতে প্ৰিভিয়াছ ইয়াৰ পেপাৰসমূহ দিয়া আছে, আপোনালোকে সেইসমূহ সকলোখিনিকৈ প্লে'লিষ্টত বিভিন্ন ধৰণৰ ভিডিঅ' পাব, আপোনালোকে সেইখিনিৰ পৰা চাব পাৰে। আহকচোন আজিৰ খণ্ডটিৰ প্ৰশ্নকেইটা আলোচনা কৰোঁ। প্ৰথমতে আছে, আমি এটা লাষ্ট খণ্ডটিত এটা আপোনালোকৰ বাবে প্ৰশ্ন দিছিলোঁ, দীঘলী পুখুৰী কোনজন ৰজাৰ লগত জড়িত? ঘটকাসুৰ, নৰকাসুৰ, ভগদত্ত, ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দীঘলী পুখুৰী ভগদত্ত ৰজাৰ লগত জড়িত। দীঘলী পুখুৰীটো, গুৱাহাটীৰ যিটো দীঘলী পুখুৰী, সেইটো ভগদত্তই খন্দাইছিলে। তেওঁ জীয়েক ভানুমতীক বিয়া দিয়াৰ সময়ত তেওঁৰ পানী তোলা কাৰ্যসূচীৰ বাবে দীঘলী পুখুৰীটো খন্দাইছিলে। নেক্সট ৭৭ নম্বৰ প্ৰশ্নটো হৈছে, মোৰ জীৱন সোঁৱৰণ কাৰ আত্মজীৱনী? লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰ কুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। মোৰ জীৱন সোঁৱৰণ পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনী। ভাৰতত প্ৰথমটো সাধাৰণ নিৰ্বাচন কেতিয়া হৈছিলে? 1953 চনত, 1952 চনত, 1987 চনত, 1972 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1952 চনত ভাৰতত প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিলে। ভাৰতত প্ৰথমটো সাধাৰণ নিৰ্বাচন 1952 চনত হৈছিলে। ভাৰতত প্ৰথমখন মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিলে? 1952 চনত, 1972 চনত, 1977 চনত, 1985 চনত। ভাৰতত প্ৰথমখন মৰ্চা চৰকাৰ 1977 চনত হৈছিলে আৰু 1952 চনত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিলে। আৰু প্ৰথমখন মৰ্চা চৰকাৰৰ নেতৃত্ব দিছিলে মোৰাৰজী দেশায়ে। প্ৰথমখন মৰ্চা চৰকাৰৰ নেতৃত্ব দিছিলে মোৰাৰজী দেশায়ে। প্ৰিন্সিপাল অফ ইকনমিক্স গ্ৰন্থৰ লিখক কোন? আডাম স্মিথ, আলফ্ৰেড মাৰ্শ্বেল, এৰিষ্টটল, প্লেটো। প্ৰিন্সিপাল অফ ইকনমিক্স গ্ৰন্থৰ লিখক হৈছে আলফ্ৰেড মাৰ্শ্বেল। আৰু আডাম স্মিথক ইকনমিক্সৰ পিতৃ বুলি কোৱা হয়, ফাদাৰ অফ ইকনমিক্স আডাম স্মিথ। আৰু এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে মনা হয়। পিতৃ বুলি কোৱা হয় এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গৃহভূমি বুলি কোনখন ৰাষ্ট্ৰক কোৱা হয়? ভাৰত, আমেৰিকা, চীন, ভূটান। যুক্তৰাষ্ট্ৰ চৰকাৰৰ গৃহভূমি বুলি আমেৰিকাক কোৱা হয়। ভাৰতৰ প্ৰথম বাওঁপন্থী দল কোনটো? ভাৰতীয় জাতীয় কংগ্ৰেছ, DMK, ভাৰতীয় সাম্যবাদী দল, ভাৰতীয় জনতা দল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় সাম্যবাদী দল প্ৰথম বাওঁপন্থী দল। আৰু এই দলটো 1924 চনত গঠন হৈছিলে। চুতীয়া বংশৰ প্ৰতিষ্ঠাতা কোন? চুতীয়া বংশৰ প্ৰতিষ্ঠাতা হৈছে বীৰপাল। স্বৰ্ণগিৰি চুতীয়াসকলৰ প্ৰথম ৰাজধানী আছিলে আৰু সাধনী চুতীয়া বংশৰ শেষৰ ৰাণী। 84 নম্বৰ প্ৰশ্নটো হৈছে, কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিলে? বিশ্বসিংহ, চিলাৰায়, চুকাফা, নৰনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিশ্বসিংহ কোচ ৰাজবংশৰ প্ৰথমজন ৰজা। নেক্সট, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে? লৰ্ড মাউণ্ট বেটেন, লৰ্ড ডেলহাউচি, লৰ্ড কাৰ্জন, মহম্মদ আলী জিন্না। স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড মাউণ্ট বেটেন। বিশ্বৰ সবাতোতকৈ জনবহুল দেশ? চীন, ভাৰত, জাপান, পাকিস্তান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত হৈছে বিশ্বৰ
সবাতোতকৈ জনবহুল দেশ বৰ্তমান ভাৰত বিশ্বৰ সবাতোতকৈ জনবহুল দেশ 87 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি আনন্দৰাম বৰুৱা প্ৰফুল্ল মহন্ত গোপীনাথ বৰদলৈ হিতেশ্বৰ শইকীয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম 88 নম্বৰ প্ৰশ্নটো হৈছে কোনজন ৰজাৰ দিনত প্ৰথম মুদ্ৰা ব্যৱহাৰ হৈছিলে শুক্লেংমুং বা গড়গয়া ৰজা চুকাফাৰ দিনত সুখাম্ফাৰ দিনত এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুক্লেংমুং বা গড়গয়া ৰজাৰ দিনত প্ৰথম মুদ্ৰা ব্যৱহাৰ প্ৰচলন হৈছিলে শুক্লেংমুং অসমৰ আহোম ৰাজবংশৰ এজন ৰজা তেওঁ দিখৌ নৈ পাৰত ৰাজধানী পাতি নগৰৰ চাৰিওফালে গড় মাৰি বেৰ দিয়ে সেয়েহে এই নগৰৰ নাম গড়গাঁও হয় আৰু তেওঁ গড়গয়া ৰজা নাম পায় এইজনা ৰজাৰ দিনতে গড়গাঁও নগৰৰ আৰু পুখুৰী কাহিকুচি আৰু চাঙিনিমুখৰ মাথাউৰি নগাঁৱলী আদি নিৰ্মাণ কৰা হয় 89 নম্বৰ প্ৰশ্নটো হৈছে গুপ্ত বংশৰ প্ৰতিষ্ঠাতা কোন চন্দ্ৰগুপ্ত সমুদ্ৰগুপ্ত শ্ৰীগুপ্ত বিষ্ণুগুপ্ত গুপ্ত বংশৰ প্ৰতিষ্ঠাতা হৈছে শ্ৰীগুপ্ত হৈছে গুপ্ত বংশৰ প্ৰতিষ্ঠাতা আৰু সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় হোম ৰুল লীগ দলৰ কোন গৰাকীয়ে আৰম্ভণি কৰিছিলে দয়ানন্দ সৰস্বতী মহাত্মা গান্ধী এনি বেচাণ্ট এম.এছ. স্বামীনাথন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনি বেচাণ্টে হোম ৰুল লীগ আৰম্ভণি কৰিছিল বৰ্মন ৰাজবংশৰ প্ৰথম ৰজা কোন আছিলে পুষ্য বৰ্মন ভাস্কৰ বৰ্মন ভূতি বৰ্মন এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুষ্য বৰ্মন বংশৰ প্ৰথম ৰজা আছিলে আৰু শেষ ৰজা আছিলে ভাস্কৰ বৰ্মন 92 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বাবে প্ৰথম স্বৰাজৰ দাবী কোনে জনাইছিলে মহাত্মা গান্ধী দাদাভাই নৌৰোজী বি.আৰ. আম্বেদকাৰ বাল গংগাধৰ তিলক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাদাভাই নৌৰোজী ভাৰতৰ বাবে প্ৰথম স্বৰাজৰ দাবী দাদাভাই নৌৰোজীয়ে জনাইছিল ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনদী কোনখন জীয়া ভৰলী সোৱণশিৰি কপিলি দিখৌ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনদীখন হৈছে সোৱণশিৰি 94 নম্বৰ প্ৰশ্নটো হৈছে পৰিকল্পনা আয়োগৰ প্ৰথমজন অধ্যক্ষ কোন জৱাহৰলাল নেহৰু ৰাজেন্দ্ৰ প্ৰসাদ মতিলাল নেহৰু মনমোহন সিং পৰিকল্পনা আয়োগৰ প্ৰথমজন অধ্যক্ষ হৈছে জৱাহৰলাল নেহৰু অৰুণাচল প্ৰদেশত থকা কামেং নদী অসমত কি নামেৰে পৰিচিত কপিলি সোৱণশিৰি ধনশিৰি জীয়া ভৰলী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জীয়া ভৰলী অৰুণাচল প্ৰদেশত থকা কামেং নদী অসমত জীয়া ভৰলী নামেৰে পৰিচিত বাংলাদেশ কেতিয়া স্বাধীন হৈছিলে 1947 চনৰ 14 আগষ্ট 1971 চনৰ 26 মাৰ্চত 1947 চনৰ 15 আগষ্ট 1942 চনৰ 14 আগষ্ট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1971 চনৰ 26 মাৰ্চত বাংলাদেশ স্বাধীন হৈছিলে 1971 চনৰ 26 মাৰ্চত বাংলাদেশ স্বাধীন হৈছিল দাদা চাহেব ফাল্কে বঁটা 2024 চনত কোন গৰাকীয়ে পাইছে দাদা চাহেব ফাল্কে বঁটা 2024 চনত অমিতাভ বচ্চন সঞ্জয় দত্ত মিথুন চক্ৰৱৰ্তী ৰাণী মুখাৰ্জী কোন গৰাকীয়ে পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিথুন চক্ৰৱৰ্তীয়ে দাদা চাহেব ফাল্কে বঁটা 2024 চনত লাভ কৰিছে CISFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মুম্বাই দিল্লী চেন্নাই উত্তৰ প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিল্লী CISFৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত আৰ্য সমাজক কোনে প্ৰতিষ্ঠা কৰিছিলে দয়ানন্দ সৰস্বতী স্বামী বিবেকানন্দ মহাত্মা গান্ধী বাল গংগাধৰ তিলক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন সৰ্বপল্লী ৰাধাকৃষ্ণন মতিলাল নেহৰু ৰাজেন্দ্ৰ প্ৰসাদ জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু এই প্ৰশ্নবিলাক তিনেই সাধাৰণ যেন লাগে যদিও আমি পাহৰি থকা হয় সেইকাৰণে আপোনালোকে গুৰুত্ব দিব এই প্ৰশ্নবোৰ অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে 4th গ্ৰেডৰ এক্সামত
জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। এয়া আছিলে আজিৰ ভিডিঅ'টোৰ 25টা প্ৰশ্ন উত্তৰ। আজি আকৌ আপোনালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছোঁ। ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন আছিলে? ইন্দিৰা গান্ধী, প্ৰতিভা দেৱী সিং পাটিল, সুচেতা কৃপালিনী, আনোৱাৰা টাইমুৰ। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট যোগে জনাবচোন। এইটো আপোনালোকৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট যোগে জনাব। ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন? ইন্দিৰা গান্ধী, প্ৰতিভা দেৱী সিং পাটিল, সুচেতা কৃপালিনী, আনোৱাৰা টাইমুৰ। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট যোগে জনাব। এয়া আছিল আজিৰ 25টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আপোনালোকে এই প্ৰশ্ন উত্তৰকেইটা মুখস্থ কৰিব, মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু এবাৰ মনত নাথাকিলে আপোনালোকে দুবাৰ তিনিবাৰ চাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। আকৌ আমি অন্য এটা ভিডিঅ'ৰ সৈতে অহাকালিলৈ আপোনালোকৰ সৈতে লগ হ'ম। ধন্যবাদ।